ভাৰতবৰ্ষৰ আজিৰ তাৰিখত এটা বিশেষ অনুষ্ঠান চলি আছে, আপোনালোকে সকলোৱে জানে, শুনি আছে। তীৰ্থৰাজ প্ৰয়াগত কুম্ভ মেলা চলি আছে এই মুহূৰ্তত। কেতিয়াৰ পৰা আৰম্ভ হৈছে? মাঘৰ সংক্ৰান্তিৰ পৰা, অৰ্থাৎ মকৰ সংক্ৰান্তিৰ পৰা কুম্ভ মেলা আৰম্ভ হৈছে। মহাশিৱৰাত্ৰিৰ দিনা কুম্ভ মেলাৰ সমাপ্তি ঘটিব। প্ৰায় ৪৫ দিনীয়া এটা পৰিক্ৰমা। তাত সমগ্ৰ ভাৰতবৰ্ষৰ ঋষি, মুনি, ভক্ত, সন্যাসী সকলোবিলাক তালৈকে গৈছে, তাত গৈ আছে। তাত গোটেই কেইদিন তাত থাকিব তেওঁলোক। স্নান পান কৰি তেওঁলোকৰ সাধনা তেওঁলোকে কৰিব। এইটোক কল্পবাস বুলি কয়। কল্পবাস ব্ৰত বুলি কয়। কল্পবাস মানে হ'ল যে কলি যুগৰ বয়স হ'ল ৪,৩২,০০০ বছৰ। দাপৰ যুগৰ বয়স ৮,৬৪,০০০, মানে কলিৰ দুগুণ। ত্ৰেতাৰ যুগৰ বয়স দাপৰৰ দুগুণ। সত্য যুগৰ বয়স ত্ৰেতাৰ দুগুণ। এই গোটেইখিনি বয়স লগ কৰিলে এক মহাযুগ বোলে। এনেকুৱা ১০০০টা মহাযুগক এক কল্প বোলে। অৰ্থাৎ কুম্ভ মেলা সেই ৪৫ দিনীয়া পৰিক্ৰমাত যিসকলে কল্পবাস কৰিব, তাত তেওঁলোকে নিজৰ নিজৰ যিসকলে সাধনা কৰিব, সেই সাধনাত এক কল্প সাধনা কৰাৰ যিমান পুণ্য ফল তাত প্ৰাপ্তি হয়। সেইকাৰণে যায়। বহুতে প্ৰশ্ন কৰে যে তাত কি কৰিব গৈ পেলাই? তাত কিবা নিৰ্দিষ্ট ধৰ্ম সাধন কৰাৰ ব্যৱস্থা আছে নেকি? নাই। তাত প্ৰত্যেক ভকতে নিজৰ নিজৰ যি সাধনা আছে সেয়া কৰিব। তাত কোনেও কাকো বাধাও নিদিয়ে, কোনেও কাকো জোৰ জুলুমো নকৰে। শৈৱসকলে গৈ তাত শিৱ আৰাধনা কৰিব, বৈষ্ণৱসকলে গৈ বৈষ্ণৱৰ আৰাধনা কৰিব, কৰ্মকাণ্ডীসকলে পূজা পাতাল কৰিব। আৰু এইবাৰ সৌভাগ্য মৰ্মে অসমৰ পৰা এটি দল কুম্ভ মেলালৈকে আমন্ত্ৰিত হৈছে। মানে তালৈ আমন্ত্ৰিত মানে কোনেও তাত আমন্ত্ৰণ কৰিব নালাগে, আচলতে নিজে যাব লাগে। আৰু ভালেমান উত্তৰ পূৰ্বাঞ্চলৰ সত্ৰাধিকাৰকে প্ৰমুখ কৰি জাতি জনগোষ্ঠীয় ধৰ্ম গুৰুসকল ইতিমধ্যে তালৈকে যাত্ৰা কৰিছে। সৌভাগ্যৰ বিষয়টো এইটোৱেই যে এইবাৰ পোনপ্ৰথমবাৰৰ কাৰণে কুম্ভ মেলাত প্ৰয়াগ তীৰ্থ, প্ৰভুসকল মনত ৰাখিব, তাত কি কি নদী সংযুক্ত হৈছে? যমুনা, সৰস্বতী আৰু গংগা। অৰ্থাৎ যি সৰস্বতী নদীৰ পাৰতে ভাগৱতৰ জন্ম হৈছিল, সৰস্বতী নদীতে। সেইকাৰণে সৰস্বতী জ্ঞানৰ প্ৰতীক। আৰু গংগাৰ পাৰত ৰামৰ সভ্যতা সংস্কৃতি উন্মুক্ত হৈছে, আৰু যমুনাৰ পাৰত কৃষ্ণ সংস্কৃতিৰ উন্মুক্ত হৈছে। গতিকে তিনিওটা সংগমস্থল, য'ত ত্ৰিবেণী সংগম বুলি কয়। বেণী মানে আচলতে আমাৰ আইসকলে যে চুলি গাঁঠে বেণী, তাত আপোনালোকে চাবচোন চুলিখিনিক তিনিটা ভাগ কৰি লয়, আৰু সেই তিনিটা ভাগ কৰি লৈ যেতিয়া বেণীডাল গুঠি আহে, তেতিয়া আপুনি যিফালৰ পৰাই নাচাওক কিয় তাত মাত্ৰ দুকোচা চুলিহে দেখা যায়, দুটা ধাৰা দেখা যায়, তিনিটা ধাৰা নেদেখে। ঠিক ত্ৰিবেণী সংগমতো গংগা, যমুনা, সৰস্বতী তিনিওটা নদী লগ লাগিছে যদিও দুটা জলধাৰাহে আপুনি দেখিবলৈ পাব তাত। গতিকে সেই ত্ৰিবেণী সংগমৰ তৎপৰত কুম্ভ মেলা আৰম্ভ হৈছে। তাত এইবাৰ আমাৰ অসমৰ সভ্যতা সংস্কৃতিৰ প্ৰতীক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শেৰে তাত বিশাল নামঘৰ প্ৰতিষ্ঠা কৰা হৈছে, গুৰু আসন প্ৰতিষ্ঠা কৰা হৈছে, সম্পূৰ্ণ আমাৰ নিজস্ব বিধি ব্যৱস্থাৰ দ্বাৰা। নিত্য প্ৰসংগ হৈ আছে, বৰগীত, ভাওনা, গুৰুবন্দনা তাত মুখৰিত হৈ আছে। তাত আমাক কোনো অন্য ধৰ্ম ব্যৱস্থাই তাত আমাক প্ৰভাৱিত কৰিব নোৱাৰে। আমি প্ৰয়াস কৰিম যে শংকৰ মাধৱৰ যি সংস্কৃতি, সেই সংস্কৃতি আমি তাত প্ৰদৰ্শন কৰি সৰ্বভাৰতীয় পৰ্যায়ৰ অন্যান্য সন্তসকলেও আমাৰ অসম বা উত্তৰ পূৰ্বাঞ্চলত যি ধৰণে ধৰ্ম ব্যৱস্থা প্ৰৱৰ্তি আছে গুৰুজনাৰ দ্বাৰা আদৰ্শ, সেয়া তেওঁলোকে দেখক, চাওক। উদ্দেশ্য সেইটোহে।
আমি আৰু এইটোও ঠিক যে ভাৰতবৰ্ষৰ সনাতনী পৰম্পৰাটোই তেনেকুৱা, কোনো পন্থক আজিলৈকে আমনি কৰা নাই, চবেই নিজৰ নিজৰ পন্থত নিজে নিজে আগবাঢ়ি গৈছে। এইটো শ্ৰেষ্ঠ সমন্বয়, আৰু এনেকুৱা বিশেষত্বতা ক'তো নাই পৃথিৱীত, কোনো ধৰ্ম ব্যৱস্থাত নাই, কেৱল আৰু কেৱল সনাতন মাৰ্গত আছে। গতিকে তাত কিহৰ কাৰণে যে প্ৰতি 12 বৰ্ষৰ অন্তৰে অন্তৰে প্ৰয়াগৰাজ তীৰ্থৰাজত কুম্ভ মেলা হয়। এইকাৰণে হয় যে এইটোক পূৰ্ণ কুম্ভ বুলি কয়। এনেকুৱা 12টা পূৰ্ণ কুম্ভৰ অন্তত এবাৰ মহাকুম্ভ হয়। কুম্ভ মানে আচলতে কলহ, কলহ মানে অমৃত কলহ। সমুদ্ৰ মন্থনৰ ফলত, দৈত্য আৰু দানৱসকলৰ সমুদ্ৰ মন্থনৰ ফলত যি অমৃত কলহ উৎপন্ন হৈছিল, সেই অমৃত কলহ লৈ দেৱতা আৰু দৈত্যসকলৰ মাজত খুব যুঁজ বাগৰ হৈছিল, আৰু সেয়াত টোটেল 12 দিন চলিছিল। তাত এই যুদ্ধ 12 দিন চলিছে তাত টনা আজোৰা, আৰু সেই 12 দিনীয়া যুদ্ধটো আমাৰ পৃথিৱীৰ হিচাপত দেৱতাসকলৰ এদিন, আমাৰ পৃথিৱীৰ এবছৰ। সেইকাৰণে ব্ৰহ্মাই গোৰক্ষ দামৰীবিলাক এদিন ৰাখিছিল আৰু পৃথিৱীত এবছৰ কাল অতিবাহিত হৈ গৈছে। সেইটো হিচাপ। অৰ্থাৎ তেওঁলোকৰ 12 দিন যুদ্ধ, ইয়াত 12 বছৰ। সেই 12 দিন যুদ্ধৰ অন্তত সেই কুম্ভৰ চিটি, মানে অমৃত কুম্ভৰ পৰা অমৃতৰ চিটিকণি ভাৰতবৰ্ষৰ 4টা স্থানত পৰিছিল: প্ৰয়াগৰাজ তীৰ্থ, উজ্জয়ন, নাসিক আৰু হৰিদ্বাৰ। এই 4টা স্থানতে কুম্ভ মেলা হয়, অৰ্ধকুম্ভ হয়। আৰু প্ৰয়াগৰাজ তীৰ্থত প্ৰতি 12 বছৰ অন্তৰে অন্তৰে কেতিয়া হয় যে সূৰ্য যিদিনাখন মকৰ ৰাশিত স্থিতি হয়, উত্তৰায়ণ হয়। প্ৰভুসকল, উত্তৰায়ণৰ স্থিতি বহুত বেলেগ। আমাৰ ইয়াত ভাগৱতত এই কথা লিখিছে যে পৰীক্ষিতে, দেৱৰ্ষি নাৰদে, ভক্তসকলে উত্তৰায়ণ স্থিতি, পিতামহ ভীষ্ময়ো কৈছে যে যেতিয়া সূৰ্য উত্তৰায়ণ হ'ব মই তেতিয়াহে প্ৰাণ ত্যাগ কৰিম। উত্তৰায়ণ শব্দৰ অৰ্থটো হ'ল কি, যে মানুহৰ জীৱনৰ উত্তৰণ, আচলতে চিন্তাৰ উত্তৰণ, অধোগতি নহয়। দক্ষিণায়ন হ'ব অধোগতি হ'লে, দক্ষিণ যমৰ দুৱাৰ। আপোনাৰ চিন্তা যদি ওপৰলৈ যায় তেতিয়াহ'লে উত্তৰায়ণ হ'ল চিন্তা, আৰু যিমান তললৈ চিন্তা, নিজ চিন্তা হ'ব, সিমান দক্ষিণায়ন, ই যমৰ যাতনা ভোগ কৰিব। গতিকে উত্তৰায়ণ, আজি উদ্ধৱকো কৃষ্ণ পুৰুষে ক'ব যে তুমি বদৰিকালৈ যোৱা, সমুদ্ৰ পৃষ্ঠৰ পৰা বদৰিকা ওপৰলৈ ঊৰ্ধ্বগতি হ'ব, ইও উত্তৰায়ণে হয়। গতিকে হে প্ৰভুসকল, ভগৱান যে জগতৰ স্বামী, তেওঁ নিজৰ অস্তিত্বতকৈও ভকতৰ অস্তিত্বক অধিক প্ৰাধান্য দিয়ে, এই কথা ভাগৱতে প্ৰমাণ কৰিছে। গতিকে তেওঁ ইচ্ছা কৰিলে ঋষি সাপ ব্যৰ্থ কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁ নকৰিলে। অসমত, ভাৰতবৰ্ষত সকলো স্থানতে, বিশেষকে ভাগৱতৰ যি কথা কোৱাৰ পৰম্পৰা আছে, উত্তৰ ভাৰত, দক্ষিণ ভাৰত, বংগ আদি চবতে ভাগৱতৰ কথা অসমৰ ভাগৱত কথাৰ নিচিনাকে নকয়। অসমত আটাইতকৈ শ্ৰেষ্ঠ পৰম্পৰাটো হ'ল অবিৰত ভাগৱত পাঠ। 7 দিন 7 ৰাতি একেধাৰে ব্যাখ্যা নকৰাকে ভাগৱত পঢ়ি গৈ প্ৰথম স্কন্ধৰ পৰা 7 দিনৰ ভিতৰতে দ্বাদশ স্কন্ধ সমাপ্তি কৰিব লাগে। এই পৰম্পৰা অসমত চলি আহিছে, অবিৰত ভাগৱত পাঠ। আৰু এইবাৰ আমি সমগ্ৰ ভাৰতবৰ্ষক দেখুৱাম যে আজি 20 তাৰিখটো, আজি 19 তাৰিখ, 19 তাৰিখ নহয়নে? 21 তাৰিখৰ পৰা কুম্ভত, প্ৰয়াগৰ পবিত্ৰ তীৰ্থত 7 দিন 7 ৰাতি অবিৰত ভাগৱত পাঠ হ'ব, মহাপুৰুষ গুৰুজনাৰ দ্বাৰা বিৰচিত। 7 দিন 7 ৰাতি চলিব তাত নিৰন্তৰ, কোনো ব্যাখ্যা নহয়। আমাৰ যিটো পৰম্পৰা, সমগ্ৰ ভাৰতবৰ্ষৰ সন্তসকলে দেখিব যে উত্তৰ পূৰ্বাঞ্চলৰ অসম এনেকুৱা এখন স্থান য'ত দিনে ৰাতিয়ে মানুহে অখণ্ড চিত্তে ভাগৱত শ্ৰৱণ কৰাৰ ক্ষমতা তেওঁলোকৰ থাকে। আৰু গুৰুজনাই তাৰ ব্যৱস্থা কৰি থৈ গৈছে, সম্পূৰ্ণ আমাৰ নিজস্ব প্ৰান্তীয় ভাষাত ভাগৱত দি থৈ গৈছে, আৰু সেই ভাগৱত আমি পাঠ কৰোঁ। হে ৰাম ৰাম, তুমি তপ পুণ্য, তুমি বিনে শূন্য, দেখোইতো ত্ৰিজগত
কাৰ পুণ্য ককৰু চৰণত ধৰু লয়ো কমুক লগত তোমাৰ চৰণ পংকজ পূজিবে কত পুণ্যে পাইলো লাগ বাপ জগন্নাথ নকৰাই অনাথ ভকত তুমি ত্যাগ। হে ভগৱান, মই তোমাক প্ৰাৰ্থনা কৰিছো, তুমি যিহেতু যাবা গতিকে তোমাৰ লগত মোকো লৈ যোৱা। তুমি অবিহনে এই জগতখন মই শূন্য দেখো। তুমি অবিহনে এই জগতখনক মোৰ কোনো অস্তিত্ব মই নেদেখো। তুমি মোৰ কাৰণে সৰ্বে সৰ্বা, তুমি মোৰ কাৰণে সকলো। এতেকে তোমাক এৰি মোৰ জীৱন মই চলাব নোৱাৰো। হে ভগৱান, তুমি মোক লগত লৈ গ'লা। তোমাৰ চৰণ পংকজ পূজিবে কত পুণ্যে পাইলো লাগ বাপ জগন্নাথ নকৰাই অনাথ ভকত তুমি ত্যাগ। সঁচাকে তোমাৰ চৰণ পুজিবৰ কাৰণে পৰম সৌভাগ্য মৰ্মে মই এই সুযোগ পালো। প্ৰত্যক্ষ ভগৱানৰ চৰণ পূজন কৰিব পৰাৰ সৌভাগ্য প্ৰাপ্তি হোৱাটো বহুত ডাঙৰ কথা। প্ৰভু ৰামচন্দ্ৰৰ চৰণ সেৱা কৰিছিল নিৰন্তৰ যিসকলে, লক্ষ্মণ, হনুমান, এইসকলে। সেইকাৰণে এওঁলোকো জগতৰ কাৰণে পূজ্য হৈ গ'ল। আজিও এটা পৰম্পৰা, এটা কথা ধৰা হয় ভাৰতবৰ্ষৰ সনাতন পৰম্পৰা, যে আজিও যদি ভগৱন্তৰ কথা কৰবাত চৰ্চা হয়, শ্ৰৱণ কীৰ্তন হয়, সেই শ্ৰৱণ কীৰ্তন শুনিবৰ কাৰণে কোনোবা আহক নাহক, সাক্ষাৎ হনুমান তাত বিদ্যমান হৈ থাকে বুলি কৈছে। কৃষ্ণ কথা শুনিবলৈ, ৰামৰ কথা শুনিবলৈ ইমানে আকুল, এইবুলি ধৰা হয়। ভগৱান কৃষ্ণৰ চৰিত্ৰ শুনাটোই জগতৰ শ্ৰেষ্ঠ কথা। আৰু ভগৱান কৃষ্ণৰ চৰণ প্ৰত্যক্ষভাৱে পূজন কৰিব পৰাটো কিমান ভাগ্যৰ কথা। এনে সৌভাগ্যৰ গৰাকী হৈছিল উদ্ধৱ। তেওঁ বৃহস্পতি গুৰুৰ শিষ্য হোৱাৰ পিছতো, সেই সময়ৰ এগৰাকী উচ্চ শিক্ষিত লোক হোৱাৰ পিছতো তেওঁৰ জীৱনৰ সৰ্বোচ্চ শিক্ষা ব্যৱস্থা, জ্ঞান, কৰ্ম সকলো তেওঁ ভগৱানৰ চৰণ সেৱাৰ কাৰণে সমৰ্পণ কৰিছে। সেইকাৰণে তেওঁ কৈছে যে তুমি যিহেতু যাব ওলালা, হে প্ৰভু, ময়ো তোমাৰ লগত যাম, তুমি মোক লগত লৈ যোৱা। তুমি ভকতক ত্যাগ কৰিব নোৱাৰিবা, তুমি লৈ যোৱা। সম্যকে অমৃত তোমাৰ চৰিত্ৰ, শুনে মাত্ৰ যিটো নৰে, পায়া প্ৰেম ভাৱনেৰৈতো জোপাও বিষয়কো পৰিহৰে। সম্যক শব্দৰ অৰ্থ হ'ল উত্তম। তোমাৰ চৰিত্ৰ উত্তম অমৃত প্ৰভু, ইয়াতকে আৰু উত্তম কথা অমৃত কি হ'ব পাৰে জগতৰ। তোমাৰ এই চৰিত্ৰ অমৃত যিসকলে শ্ৰৱণ কৰে, যিবিলাক ব্যক্তিয়ে এই কথা শুনে, তেওঁ প্ৰেম ভাৱাপন্ন হয় আৰু বিষয়ক তেওঁ পৰিত্যাগ কৰিব পৰা সামৰ্থ্য হয়। এতিয়া প্ৰশ্ন হ'ল, আমিবিলাকেওতো ভাগৱত শুনি থাকো, কৃষ্ণ কথা শুনি থাকো, আমি কিয় বিষয়ক পৰিত্যাগ কৰিব পৰা নাই? আমিতো নিৰন্তৰ কৃষ্ণ কথা শুনি আছো, আমি কিয় বিষয়ক পৰিত্যাগ কৰিব পৰা নাই? ডাঙৰ কথা হৈছে এইটোৱে যে কৃষ্ণ কথা আপুনি কাৰ পৰা শুনিব? আপুনি চাওক যে সীতাৰ কথা
ভগৱান ৰামৰ পত্নী সীতাৰ চৰিত্ৰ যি ধৰণে বৰ্ণিত হৈছে, এগৰাকী পৰম কল্যাণকামী সাধ্বী শান্তি নাৰী সীতাৰ চৰিত্ৰ যদি কোনোবাই শুনে, যিমান দুষ্ট পুৰুষ হলেও তেওঁৰ মন তৎক্ষণাৎ নিয়ন্ত্ৰণলৈ আহি যায় সীতাৰ চৰিত্ৰ শুনিলে। এগৰাকী চঞ্চলৰ পৰা চঞ্চল কামী পুৰুষৰ ওচৰতো যদি সীতাৰ চৰিত্ৰ কোনোবাই গায়, তেতিয়াহ'লে তেওঁৰ লগে লগে মানস পটত এনেকুৱা ক্ৰীড়া আৰম্ভ হৈ যায় যে তেওঁ তৎক্ষণাৎ তেওঁ নিজক সংযম কৰিব পৰা সামৰ্থ্য হৈ যায়। কিন্তু সেই সীতাৰ চৰিত্ৰ যেতিয়া ৰাৱণে শুনিছিল, ৰাৱণ কিন্তু কি হৈ গ'ল, কামনাত বেছিকে উত্ৰাপল হৈ গ'ল। ৰাৱণ কামনাৰ প্ৰতি বেছি তৎক্ষণাৎ মানে লাগে আৰু সীতাক, তেওঁ এনেকুৱা কামনা পৰৱশ হৈ গ'ল। কিহৰ কাৰণে? মনত ৰাখিব প্ৰভুসকল, কৃষ্ণ কথা কাৰ মুখেৰে শুনিব? তেওঁ শুনিছিল কাৰ মুখেৰে? শূৰ্পণখাৰ মুখেৰে শুনিছিল। সেইকাৰণে তেওঁৰ জীৱনত উল্টা ক্ৰীড়া আৰম্ভ হৈ গ'ল। সেইকাৰণে ভগৱানৰ চৰিত্ৰ কাৰ মুখেৰে শ্ৰৱণ কৰিব, সেইটো খুব নিৰ্ণায়ক কথা। কিন্তু একেই ভগৱানৰ চৰিত্ৰ শূৰ্পণখাৰ মুখে ৰাৱণে শ্ৰৱণ কৰিলে কাৰণে ৰাৱণৰ মানসিকতা তাৰ উল্টা ৰিয়েকশ্যনটো হৈ গ'ল, উলটা প্ৰভাৱ হৈ গ'ল। সেইকাৰণে কৃষ্ণ কথা কাৰ পৰা শুনিব? আটাইতকৈ উত্তম বিচাৰটো হ'ল এইটোৱেই যে কৃষ্ণ কথা নিজেই নিজৰ ভিতৰত শ্ৰৱণ কৰাৰ ব্যৱস্থা কৰিব লাগিব। অৰ্থাৎ আপুনি সেই অৱস্থালৈকে গুচি যাব পাৰিব লাগিব, আপোনাৰ ভিতৰত থকা আপুনিয়ে আপোনাক কৃষ্ণ কথা শুনাব। তেতিয়া এইটো অহৰ্নিশ হয়, অজপা হৈ যায়। 24 ঘণ্টা আপুনি তেতিয়া কৃষ্ণ ধ্বনি শুনিব, কৃষ্ণ চৰিত্ৰ। এনেকুৱা 24 ঘণ্টা কৃষ্ণ ধ্বনি আৰু চৰিত্ৰ শ্ৰৱণ কৰোঁতা সকলৰ ভিতৰত পোন প্ৰথমে অগ্ৰগণ্য হিচাপে নাম লোৱা হয় গোপীসকলৰ। সেইকাৰণে গোপীসকল যেতিয়া ভগৱানৰ ওচৰলৈকে ঢপলি আহিলে, তেতিয়া ভগৱানে গোপীসকলক কৈছিলে যে তোমালোকে এটা কাম কৰা, মোক দেখিলা বোলে, দেখিলো। বৃন্দাবন দেখিলা, দেখিলো। বিকশিত বৃন্দাবন ইমান সুন্দৰভাৱে প্ৰস্ফুটিত হৈছে, তোমালোকে দেখিলা, এতিয়া তোমালোকে ঘৰলৈ যোৱা। ভগৱানে তেওঁলোকক মনত পেলাই দিছিলে, তোমালোকক নেদেখি তোমালোকৰ সন্তানবিলাকে এতিয়া মা মাকে চিঞৰি চিঞৰি কান্দি আছে। তোমালোকক নেদেখি তোমালোকৰ স্বামী হাবাথুৰি খাইছে। তোমালোকৰ পৰিয়াল পৰিজনৰ মাজত ভীষণ পৰিস্থিতিৰ সৃষ্টি হৈছে। গৰু গাই সা সম্পত্তি খেতি বাতি সকলো তোমালোক মালিকনী একো একোগৰাকী। গতিকে নিজৰ নিজৰ সা সম্পত্তিৰ মালিকনী হৈ থাকাগে, যোৱা ইয়াৰ পৰা সোনকালে। কিন্তু গোপীসকলে কি বুলি কৈছিলে যে হে ভগৱান, তোমাৰ মুখেৰে এনেকুৱা কথা হ'ব বুলি আমি ভবাই নাছিলো। তুমিও যে ভকতক এনেকে ত্যাগ কৰিব পৰা, এই কথাটোতো আমি ভবাই নাছিলো। আমিতো ইতিমধ্যে তোমাক পাবৰ কাৰণে আমাৰ জীৱনৰ সৰ্বস্ব পৰিত্যাগ কৰি থৈ গুচি আহিলো। আমি যে কিবা মালিকনী, সম্পত্তিৰ মালিকনী, গৰু গাই খেতি বাতি এইবিলাক আছে পাহৰি গলো। আমি আমাৰ যে স্বামী আছে আমি পাহৰি গলো, আমাৰ যে সন্তান সন্ততি আছে পাহৰি দিছো। আমাক কেৱল তোমাক লাগে, তোমাৰ দুখানি চৰণত সমৰ্পিত হ'বলৈ লাগে। এইটোৱেই মনুষ্য জীৱনৰ স্বাৰ্থ। সেইকাৰণে ইয়াত উদ্ধৱে কৈছে যে প্ৰভু, তোমাৰ চৰিত্ৰ শুনিলে মানুহৰ মনত প্ৰেম ভাৱনাৰ জন্ম হয়। গোপীসকলৰ মনত প্ৰেম ভক্তিৰ জন্ম হৈছিল, যাক সপ্ৰেম ভকতি বুলি কয়। সেই সপ্ৰেম ভকতি জন্ম হোৱাৰ ফলতে তেওঁলোকে বিষয়কো পৰিত্যাগ কৰিবৰ কাৰণে সামৰ্থ্য হৈ গৈছে। ৰাম শয়নে ভজনে স্নান গোপ স্থানে, সদা সেৱা কৰো আমি। তোমাক নেদেখি ৰাখি প্ৰাণ প্ৰভু, কিমতে বৰ্তিব স্বামী। ৰামময়ী পিন্ধো চাৰ বস্ত্ৰ অলংকাৰ,
তোমার উচিষ্ট খায়া দঢ়ায়া সুচিত্ত কিনু বিপৰীত তৰি বুদুষ্ট ৰমায়া। মই যেতিয়া খাওঁতে শুওঁতে উঠোতে বহোতে কেৱল তোমাকে সেৱা কৰিছো প্ৰভু। প্ৰভু অকল মনত ৰাখিব, ভগৱান হলেও তেওঁৰতো এটা ব্যক্তিগত জীৱন আছিল। আমি সামাজিক ব্যক্তিবিলাকৰ, আপোনালোক সকলোৰে সামাজিক ব্যক্তিবিলাকে অধিকাংশ সময় সামাজিক হৈ থাকে, কিন্তু তেওঁলোকৰতো এটা ব্যক্তিগত জীৱন আছে। সেই ব্যক্তিগত জীৱনখিনি তেওঁলোকে কাকো নিদিয়ে, সেইটো তেওঁৰ নিজৰ কাৰণে। তেওঁ খাব, শুব, স্নান কৰিব, দৈনন্দিন নিত্য কৰ্ম সাধন কৰিব, পৰিয়াল পৰিজনৰ লগত থাকিব, এইখিনি তেওঁৰ ব্যক্তিগত জীৱন। কিন্তু ভগৱান কৃষ্ণৰো যি ব্যক্তিগত জীৱনসমূহ আছিল, সেই ব্যক্তিগত জীৱনসমূহতো প্ৰত্যেকটো মুহূৰ্তত এগৰাকী একনিষ্ঠ সেৱক হিচাপে উদ্ধৱ তেওঁৰ লগত আছিল। ভগৱানৰ স্নান কৰা কাৰ্য, ভোজন কৰা কাৰ্য, শয়ন কাৰ্য, সকলোতে উদ্ধৱে তেওঁক যি ধৰণে সেৱা কৰিব লাগে প্ৰতি মুহূৰ্তত তেওঁ সেৱাৰ কাৰণে প্ৰস্তুত হৈ আছিল। আৰু এই কথা স্বয়ং উদ্ধৱে নিজে স্বীকাৰ কৰিছে যে হে প্ৰভু, শয়নে ভোজনে স্নান গোপ্যস্থানে সদা সেৱা কৰোঁ আমি। মোৰ এইটো বিশ্বাস আছিলে যে তুমি যিদিনাখন যাবা ময়ো তোমাৰ লগতে গুচি যাম। গতিকে তোমাক বাদ দি পেলাই মোৰ আজিৰ পৰা কামেই বা কি, তুমিয়ে নাথাকিলে, মোৰতো কাম তুমিয়ে আছিলা। তাৰমানে এগৰাকী প্ৰকৃত ভকতে ঈশ্বৰৰ কৰ্মত এনেকে সমৰ্পিত হয়, ঈশ্বৰ অবিহনে তেওঁৰ জীৱনত আৰু একো কামেই নাথাকে। উদ্ধৱৰ জীৱনতো সেইটোৱে হৈছে। কিন্তু আমি যিবিলাক ভক্ত হৈছো, আমাৰ ভক্তবিলাকৰ আমাৰ প্ৰথম আৰু প্ৰধান কাম হ'ল নিজৰ কামখিনি। তাৰ মাজতে যিখিনি আহৰি পাওঁ সেইখিনিহে আমি ভগৱানৰ কাৰণে দিওঁ। কেতিয়াবাতো তাতো বিঘিনি। গোটেই শৰণৰ বাক্যখিনি মাতিব লাগিছিল, আজি আৰু মতা নহ'ল প্ৰভু। শ্ৰীমন্ত শংকৰ একদম ধামধুম মাতি যে প্ৰভু বেয়া নাপাবা, মোৰ একদম জৰুৰী কাৰ্য, যাব লাগে, গতিকে আজিলে আৰু ইমানতে সামৰি। ভগৱানক কি ক'ব এতিয়া, ঠিক আছে আপোনাৰ জৰুৰী কাম, আপুনি যাবই। 24 ঘণ্টা কেৱল নিজৰ কাৰণে চিন্তা আমাৰ। খাব লাগে, শুব লাগে, পিন্ধিব লাগে, আনন্দ কৰিব লাগে, স্ফূৰ্তি কৰিব লাগে ভগৱানৰ কাৰণে। ৰাতিপুৱা স্নান কৰি উঠি অকমান সময়, গধূলি একদম সকলো কাম কাজ আজৰি হৈ অকমান সময় স্নান কৰি ভগৱানৰ সন্মুখত ধ্যানস্থ হোৱা। আচৰিত কথা যে ৰাতিপুৱা স্নান কৰি পেলাই যেতিয়া ভগৱানৰ সন্মুখত দিব্য বন্তি জ্বলাই পেলাই আমি বহো, মগজুটো খুব শান্ত হৈ থাকে সেইখিনি সময়ত। ভগৱানৰ চিন্তনতকে আজি দিনটো কি কৰিব লাগিব সেইখিনি চিন্তনেহে সেইখিনি সময়তো আহি পেলাই জুমুৰি দি ধৰে। যাদৱ যদুনন্দন মাধৱ মধুসূদন চলি থাকিল, তাৰ মাজতো আকৌ সেইখিনি চিন্তা, আজি কাক লগ কৰিব লাগিব, কাক কি দিব লাগিব, কাৰ পৰা পইচা আনিব লাগিব, কাক পইচা দিব লাগিব, বজাৰ কেতিয়া কৰিব লাগিব, জী জোঁৱাইৰ ওচৰলৈ কেতিয়া যাব লাগিব, নাতিটোৰ কাৰণে পইচা পঠিয়াব লাগিব, হেন তেন তেন তেন, সেইখিনি সময়ত আটাইগাল পৰিকল্পনা আহি আপোনাক তাতে ধৰি থাকিব। সেইকাৰণে দক্ষিণ ভাৰতত এজন সন্ত পুৰুষ আছিলে, একনাথ বাবা বুলি, স্বামী একনাথ জি মহাৰাজ। তো এজন ব্যৱসায়ীয়ে ৰাতিপুৱা যেতিয়া ধূপ জ্বলাইছে, বন্তি জ্বলাইছে, আৰতি কৰিছে, তেতিয়া তেওঁৰ মগজুত আজি ব্যৱসায়ত কি কৰিব লাগিব, কিমান টকা দিব লাগিব ইত্যাদি এইবোৰ চব চিন্তা সেইখিনি সময়ত তেওঁৰ মগজুত আহি ধৰে। তেওঁ চিন্তা কৰিলে যে মইতো 24 ঘণ্টা কেৱল মোৰ বেপাৰখনক লৈ চিন্তা কৰি থাকো। এই ৰাতিপুৱা গাটো ধুই অকমান ভগৱানক ভজনা কৰোঁ, এইখিনি সময়তো মোৰ এইবোৰ চিন্তা আহে। এই চিন্তাৰ পৰা মই কেনেকে মুক্ত হ'ব পাৰোঁ? অকমান সময়, হে ভগৱান মোক উপায় দিয়া, যাতে মই অকমান সময় বেলেগ একো চিন্তা নকৰাকে মই কেৱল খুব শুদ্ধ শান্ত চিত্তেৰে অকণমান সময়, 24 ঘণ্টা মোৰ দৈনন্দিন জীৱনৰ 24 মিনিট যদি মই 24 মিনিট নোৱাৰো, 24 ছেকেণ্ড যদি মই তোমাক ভাবিব পাৰিলে, বেলেগ একো নহয়,
কোনোবাই দাবী কৰিব পাৰে যে মই পাৰোঁ, কিন্তু সেইটো কাৰ্যহে পৰিচয় দিব, সেইটো নিজে জানিব, বেলেগে নাজানে। তেওঁ চিন্তা কৰিলে যে একনাথ বাবাই কেনেকে দিন ৰাত ধ্যানস্থ হৈ থাকিব পাৰে। তেওঁ গুচি গ'ল তেওঁৰ ওচৰলৈ, গৈ ক'লে বোলে হে বাবা বোলে মই তোমাৰ ওচৰলৈকে এটা উপায় বিচাৰি আহিছোঁ। বোলে কি? যে আমিতো দিনটো 24 ঘণ্টা, আমি 24 মিনিট সময়ো ভগৱানৰ চিন্তনত থাকিব নোৱাৰো। তুমি এই 24 ঘণ্টাই ভগৱানৰ চিন্তাত কেনেকে বিলীন হৈ থাকিব পাৰা? এই উপায়টো মোক লাগে। কেলে? বোলে ময়ো অকণমান ভগৱানৰ চিন্তা কৰিব খোজো তোমাৰ নিচিনাকে। একনাথ বাবা অকণমান সময় ধ্যানস্থ হ'ল, হৈ কিনে ক'লে যে হে বৎস, তুমি আৰু এইবিলাক কৰিব নালাগে। কিহৰ কাৰণে? যে তুমি মাত্ৰ জীয়াবাই মাত্ৰ 30টা দিন পৃথিৱীত। এই 30 দিন জীয়াই থাকি তুমি গোটেই জীৱন কৃষ্ণ চিন্তা, ঈশ্বৰ চিন্তা নকৰাকে কটালা। আৰু এই 30টা দিননো চিন্তা কৰি কি কৰিবা? নালাগে, যোৱা যেনেকে কটাইছিলা তেনেকে কটোৱাগে। আৰু তুমি যিহেতু মাত্ৰ 30টা দিনৰ আলহী, গতিকে এই 30টা দিনত তুমি ঠিকছে খাই লৈ মৌজ মস্তি কৰি যি মন তাকে কৰাগে। আৰু যাবাই যিহেতু, আৰু পৃথিৱী এৰি এই ভোগ ভোগতি ক'ত পাবা? আৰু বা কি জন্ম হয় তোমাৰ ক'বতো নোৱাৰি। পোক পৰুৱা, গছ বিৰি, তৰু তৃণ কি হয় ঠিকতো নাই। যোৱা। একনাথ বাবাৰ কথাটো অমুক বাক্য এগৰাকী সন্ত পুৰুষে কৈছে। তেওঁ একদম খুব বিষণ্ণ মনেৰে ঘৰলৈ উভতি আহিলে। পত্নীয়ে সুধিলে কি হৈছেনো আপোনাৰ? কোনোদিনেতো আপোনাক এনেকে দেখা নাই। তেওঁ একো মাতা নাই, চিধা ৰুমৰ ভিতৰলৈ গৈছে, গৈ বহি আছে। পত্নীয়ে গৈ আৰু কাষতে কিবা ডাঙৰ ঘটনা ঘটিলে নেকি? টকা পইচা কিবা আমাৰ হেৰালে নেকি? কোনোবাই কিবা লৈ গ'ল নেকি? কোম্পানীত কিবা লষ্ট হ'ল নেকি? বেপাৰত কিবা বিসংগতি হ'ল নেকি? কি হৈছে কওকচোন? স্বামীয়ে কৈছে বোলে এনেকুৱা ধৰণৰ কথা কৈ কৈ তুমি মোক যি বিৰক্তি দিলা, এতিয়া মোৰ ওচৰৰ পৰা যোৱা, মোক অকণমান শান্তিৰে থাকিব। গোটেই জীৱন কেৱল এইবোৰে শুনিলো তোমাৰ, অকণমান আঁতৰি দিয়া। মাকে কৈছে যে দেউতাৰ কিবা এটা হৈছে বোপাহঁত, যাচোন যা সোধগে। কিবা ল'ৰাকেইটা আহিছে, দেউতা কি হৈছে তোমাৰ? কোৱা, আমাক কোৱা, আমি আছো নহয়। একো কোৱা, কোৱা তোমাৰ কি হৈছে? কৈছে যে মই মাত্ৰ 30 দিনৰ আলহী পৃথিৱীত। কোনে ক'লে? বোলে একনাথ বাবাই কৈছে। হয় নেকি? তেওঁতো যি কয় সেই বাক্য আজিলৈকে সকলো ফলি আহিছে। গতিকে এই 30টা দিন মই যিটো পৃথিৱীৰ আলহী, গতিকে এই 30টা দিন অন্তত মোৰ মতে মোক থাকিবলৈ দিয়া তোমালোকে। আজিৰ পৰা মই মোৰ সকলো, মোৰ ব্যৱসায় বাণিজ্য, টকা পইচা, সা সম্পত্তি যি আছিল সকলো তোমালোকক দি দিলো। তোমালোকে চবে ভগাই ভটাই যেনেকে মিলে লৈ ল'বা, মোক আৰু একো নুসুধিবা। মই য'ত যি লিখি দিব লাগে চব লিখি দিছো, চহী কৰি দিছো, তোমালোকে চব লৈ যোৱা, মই নাই বুলি ধৰি লোৱা, আৰু মোক এইবোৰ কথা নকবা। এই বুলি তেওঁ সাধনা গৃহত গৈ বহি দিলে। 30টা দিন কেনেকে অতিক্ৰম কৰিলে তেওঁ ক'বই নোৱাৰিলে। নিৰ্দিষ্ট সময়ত উঠি আহে, স্নান পান কৰে, কিবা অকণমান খায়, আকৌ তাতে যায়। 30 দিনৰ দিনা বংশ কুটুম্ব সকলো আহি সাজু হৈছে, খৰি খেৰ সকলো যোগাৰ হৈছে। অঙহী বঙহী চোতালত বিনাই বিনাই কান্দিছে, দাইটি কাইটি যাৰ যি হয়, তই অমুক কৰিছিলি তমুক কৰিছিলি, আজি তই যাবি, হেন তেন, আমি কেনেকে থাকিম? এইটো কান্দন চবেই কান্দে। তই গলি আমি কেনেকে থাকিম? কিন্তু চবে থাকেই, আৰু কোনো নথকাকে আছে। কোনোবা গ'ল বুলি কোনোবা নাথাকে নেকি? আগৰ নিচিনাকে থাকে। সেইটো অকণমান সময়ৰ আবেগ। কাৰণ মৃত্যু এটা এনেকুৱা সত্য যে ইয়াক কোনেও আজিলৈকে নুই কৰিব নোৱাৰে। দেখিলে যে 30 দিন পাৰ হৈ গ'ল, তেওঁতো নমৰিলে। 31 দিনৰ দিনাও নমৰিলে। তাৰপিছত সকলো বতি বংশ গৈ একনাথৰ ওচৰলৈকে গ'ল, লৈ আহিলে তেওঁক মাতি। তেওঁ আহিলে, বোলে আপুনি কৈছিলে এনেকুৱা এনেকুৱা আমাৰ দেউতা 30 দিনৰ ভিতৰত। বোলে ক'ত আছে তেওঁ? বোলে তাতে ধ্যানত বহি আছে। তেওঁ গ'ল, গৈ কৈছে বোলে হে গুৰুদেৱ, তুমি আহিলা? বোলে
বোলে তোমাৰতো 30 দিন পাৰ হৈ গ'ল, মই সেইকাৰণে তোমাৰ ওচৰলৈ আহিলোঁ। বোলে 30 দিন পাৰ হৈ গ'ল নেকি? বোলে পাৰ হৈ গ'ল। আৰে মইতো মৰা নাই যে, মইতো মৰিব লাগিছিল। বোলে নহয়, তুমি মোক সুধিছিলা নহয় যে ঈশ্বৰক ধ্যান কৰাৰ কৌশলটো কি, ঈশ্বৰক লগত বিলীন হৈ থকাৰ কৌশলটো কি? আচলতে মই তোমাক কৌশলটোহে দিছিলো। ময়ো নাজানো তুমি কেতিয়া মৰিবা, কোনে জানে কোন কেতিয়া মৰিব। মই যেতিয়া কৈ দিলো তোমাক যে 30 দিনৰ ভিতৰত তুমি মৰিবা, যে এই যে তুমি চব বাদ দি পেলালা। আমাৰ মানে পিতৃবিলাকৰ মই কথা কৈছো, বিশেষকে সকলো পিতৃ নহয়। আমাৰ পিতৃবিলাকে আমাৰ সন্তান সন্ততিবিলাকক দায়বদ্ধতা দিব নোখোজে। তেওঁলোকৰ দৃষ্টিত এইটোৱে হ'ল, সি পাৰিব জানো? নিজৰ দায়বদ্ধতাটো তেওঁলোকে কি নকৰে, এৰি দিবলৈ নোখোজে। ইয়াৰ মূল কাৰণটো হ'ল কি? মমতা, মোহ। সৰুৱে আছে, নাজানে, ক'ত পাৰিব। যাৰ বিনিময়ত সকলো দায়িত্ব নিজে মূৰ পাতি লৈ 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 ঈশ্বৰ কৰ্ম কৰিবলৈ তেওঁৰ জীৱনত আহৰি নাই, নামঘৰলৈ আহিবলৈ তেওঁৰ জীৱনত আহৰি নাই, সমাজৰ কৰ্মত লাগিবলৈ তেওঁৰ সময় নাই। বহুত মানুহে কয় যে এইকেইটা দিন আৰু ৰওক প্ৰভুসকল, মোৰ ৰিটায়াৰ্ডটো লৈ ল'বলৈ দিয়ক, আৰু মাত্ৰ কেইমাহমান আছে, তাৰপিছত মই এনেকে নামঘৰৰ কামত লাগিম আপোনালোকে দেখিব। এতিয়া ৰিটায়াৰ্ডৰ আগে আগে মানুহজনটো আহিছিলেই নামঘৰলৈ, এতিয়া ৰিটায়াৰ্ডৰ পিছত আপুনি তাকো নেদেখে কেতিয়াবা কিছুমান মানুহ। এইটো অৱস্থা হয়। কিহৰ কাৰণে? যে তেওঁ দায়বদ্ধতাটো আকৌ বঢ়াই লয়। চৰকাৰে তেওঁক কৈছে যে আপোনাৰ আহৰি ল'বৰ সময়, কিন্তু তেওঁ নলয়, কাৰণ তেওঁৰ ল'ৰা ছোৱালীক তেওঁ অযোগ্য বুলি ভাবি আছে। কিন্তু তেওঁ কাইলৈ পৰহিলে যেতিয়া ইহলীলাক সম্বৰণ কৰি গুচি যাব, তেওঁৰ ল'ৰা ছোৱালীয়ে কিন্তু সম্পূৰ্ণ দায়িত্ব গ্ৰহণ কৰিব। সেইকাৰণে হে প্ৰভুসকল, মানুহে ইয়াত কৈছে সেইকাৰণে যে মই এই কথাটো দঢ়াই আছো যে তোমাৰ চৰণ সেৱা কৰিছো কাৰণে মোৰ এই মায়াৰ প্ৰভাৱৰ পৰা মই নিজক মুক্ত কৰিব পাৰিম। এই চিন্তাটো মোৰ মনত দৃঢ়তাৰে আছিলে ভগৱান। ইয়াত সেইকাৰণে কৈছে, ৰাম জ্ঞানী গণে দুখে ইন্দ্ৰিয় কদমি, কাম ক্ৰোধ মোহ জিনি, যিটো ব্ৰহ্মপদ পাৱৈ প্ৰভু পুনু, তাহাৰো আছে বিঘিনি। জ্ঞানীগণে ইন্দ্ৰিয়ক দমন কৰি অত্যন্ত কঠোৰ সাধনাৰে ঈশ্বৰ সাধনা কৰিবলৈ যায়। ব্ৰহ্মপদ প্ৰাপ্তি হয়, তাৰ পিছতো তেওঁলোকৰ বিঘিনি আহে। কিহৰ কাৰণে? যে তেওঁলোকে যেতিয়ালৈকে ভক্তি জীৱনত প্ৰাপ্তি নহয়, মুক্তি প্ৰাপ্তি হ'ব পাৰে। বাপসকল, যে জন্ম মানেই বন্ধন নহয়, আৰু মৃত্যু মানেই মুক্তি নহয়। কিন্তু গোস্বামী তুলসীদাসে তেওঁৰ ৰামচৰিত মানসত লিখিছে, ঈশ্বৰ অংশ জীৱ অবিনাশী, অমল চেতন। অৰ্থাৎ তেওঁ ক'ব খুজিছে এইটোৱেই যে আমিবিলাকে ভাবো যে আমি জন্ম হলো মানে বন্ধনত পৰি গলো, কিন্তু পৃথিৱীত এনেকুৱা সত্তা আছে যি জন্মৰ পিছতো পৃথিৱীত বন্ধনত থকা নাই। তাৰ একমাত্ৰ উদাহৰণ হ'ল মহামুনি শুকদেৱ। শুকদেৱৰ জন্ম সময়খিনিত ভগৱানে মায়াক নিষ্ক্ৰিয় কৰি ৰাখিছিল পৃথিৱীত। সেইকাৰণে শুকদেৱৰ শৰীৰত কিঞ্চিত মানুহ মায়াৰ প্ৰভাৱ নাছিলে। অৰ্থাৎ মায়াময় জগতত জন্মগ্ৰহণ কৰাৰ পিছতো শুকদেৱ সম্পূৰ্ণ মায়াবিহীন জীৱন যাপন কৰিছিল, মায়ামুক্ত জীৱন যাপন কৰিছিল। কোনো মায়াৰ প্ৰভাৱৰ দ্বাৰা শুকদেৱ প্ৰভাৱান্বিত নাছিল। তেনেকুৱা অনেক পুৰুষৰ উদাহৰণ শাস্ত্ৰত আছে। ঠিক তেনেকে মৃত্যু হ'ল মানে এটা জীৱ মুক্ত হ'ল এনে নহয়। মুক্ত কেতিয়া হ'ব? যিদিনাখন তেওঁ নিজৰ স্বৰূপ চিনিব, মই কোন। এই চিন্তাটো যিদিনাখন ফলৱতী হ'ব, তেওঁ পৰিণাম হিচাপে তেওঁ মুক্তি লাভ কৰিব সেইদিনাখন। কিন্তু এই মুক্তিও জীৱনৰ সৰ্বশ্ৰেষ্ঠ নহয় বুলি কৈছে। এই মুক্তিও জীৱনৰ সৰ্বশ্ৰেষ্ঠ নহয়। তেতিয়াহ'লে কি সৰ্বশ্ৰেষ্ঠ? কি? ভক্তি। মুক্তি কোনো ভকতিৰ প্ৰাসংগিক মাত্ৰ,
ভকতি করন্তে মুকুতির হুয়ে পাত্র। হীরা আমি মহামূঢ় গৃহবাসী সুখে সংগ লয়া ভকতৰ তোমাৰ চৰিত্ৰ কথা শুনিলাতে তৰিব দুষ্টৰ মায়া তজু গোপাদ পদ্ম হৃদয়ে ধৰিয়া গাইব গুণ নাম গীত এতেকে মুকুতি অপ্ৰয়াসে পাইব হেনে সেয়া চিল চিত্ত